কিতাপৰ প্ৰতি নৱপ্ৰজন্মৰ অনীহা মাৰ্ঘেৰিটাত অনুষ্ঠিত গ্ৰন্থমেলাত নাই ৰাইজৰ সঁহাৰি দিনক দিনে নৱপ্ৰজন্মৰ কিতাপৰ প্ৰতি কমি আহিছে আগ্ৰহ গ্ৰন্থ প্ৰকাশন গোষ্ঠী আৰু বিপণীসমূহ গ্ৰাহক নোহোৱাত চিন্তিত হৈ পৰিছে মাৰ্ঘেৰিটাৰ পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি পৰিবলৈ মাজত আৰু কেইটামান ঘণ্টা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত কৰাৰ বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে প্ৰয়াত কেপি সিংহ সোঁৱৰণী গ্ৰন্থমেলা উক্ত গ্ৰন্থমেলাত ৰাজ্যৰ বহুকেইটা প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠীৰ লগতে বহুকেইখন প্ৰতিষ্ঠিত কিতাপৰ বিপণীয়ে অংশগ্ৰহণ কৰিছে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাত ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ ব্যাপক আশানুৰূপ সঁহাৰি নোপোৱা বুলি জানিবলৈ দিছে প্ৰকাশন গোষ্ঠী তথা বিপণীসমূহে ভাল হোৱা নাই দেই মানুহ কিন্তু অগণন কিন্তু কিতাপ কিনিব নোখোজে সেনেকৈ হেৰি কৰি কিনে মানুহ ধেৰ মানুহ অলপ চাব অলপ পিছত চাবগৈ ফিল্ড ভৰ্তি হৈ যাব কিন্তু কিতাপ নিকিনে কিনাই দুই এখন কিনে আৰু হেৰি কৰি পঢ়া মানুহে হেৰি কৰি কিনে বাকী এতিয়ালৈকে আপোনাৰ কিমান কিতাপ বিক্ৰী কৰা হৈছে বেছি বিক্ৰী কৰা নাই কিনো কম নো আৰু ক'বলগীয়া হেৰিয়ে নাই ইয়াত একদিনত যিনাম বিক্ৰী হয় বেলেগ ঠাইত একজনে সিনাম কিতাপ নিয়ে 6,000 টকাৰ কিতাপ লৈ যায় একজনে বেলেগ ঠাইত ইয়াততো 7,000 টকাৰ কাৰণে চিন্তা কৰিব লাগিব বিকাৰ কাৰণে কালি অলপ ঠিকেই গ'ল ফাৰ্ষ্ট দিনা ইমান ঠিক নহয় বাকী আজি কি হয় চাওঁ মানুহৰ পঢ়াৰ ধাউতিটো কমি গৈছে বুলি অনুভৱ এটা হৈছে মানে যিমান মানুহ হৈছে তাৰ মানে কিতাপ কিনা মানুহৰ সংখ্যা কম বহুত তাকে আজি কি হয় দেখা যাওক হয় অন্যান্য ঠাইতো আপোনালোকে গ্ৰন্থমেলাত যায় তাৰ তুলনাত মাৰ্ঘেৰিটাত বেছি কমিছে নেকি কমিছে হয় মানে বেলেগ জেগাতকৈ বহুত বেছিয়ে কম বুলি ক'ব লাগিব তাকে আজি কিবা হয় তাকে দেখা যাওক যিমানটো আমি আশা কৰিছিলোঁ তেনেকৈ সিমান হোৱা নাই আৰু তাকে আৰু তথাপি এতিয়ালৈকে কিমান বিক্ৰী হৈছে কিমান টকা আপোনাৰ 25,000 মান হৈছে আৰু মানে এতিয়ালৈকে আৰু বৰ্তমান আৰু তাকে দুদিনত আজিলৈতো 3 দিন আৰু এতিয়া চাওঁ সন্ধিয়ালৈকে বাৰু কিমান হয় তাকে আৰু সেইটো কিতাপৰ প্ৰতি নৱপ্ৰজন্মৰ এনে অনীহা অনাগত ভৱিষ্যতৰ বাবে এক অশুভ লক্ষণ বুলি মন্তব্য কৰিছে বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক জগত চাংমাই আৰু কবি তথা সাহিত্যিক ডক্টৰ ৰঞ্জিত দত্তই দুয়োগৰাকী বিশিষ্ট সাহিত্যিকে অনুষ্ঠানলৈ অহা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকাক এখনকৈ হ'লেও কিতাপ কিনিবলৈ আহ্বান জনাইছে নাই কিতাপখন চাইছোঁ মানে কিতাপখন যোনখিনি কিতাপ চাওঁ সেইখিনিয়ে ল'বলৈ মন যায় বৰ্তমান মই চাই আছোঁ পাটকাই সিপাৰে 9 বছৰ কিতাপখন লিখিছে পূৰ্ণকান্ত বৰগোহাঁইয়ে কিতাপখন অলপ পঢ়ি চালোঁ বাৰু মনটো ভাল লাগি যায় কিন্তু পইচা পাতিৰ কথা আছে বহুত কিতাপ চবটোৱে মন যায় ন উপায়তো নাই ন ঠিক আছে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি এই মহাৰজত জয়ন্তী উদযাপন কৰা হৈছে তো তালৈ আহিছিলোঁ আৰু ইতিমধ্যে গম পাইছোঁ যে কিতাপৰ যিবিলাক বিপণী আছে সেই বিপণীবিলাক প্ৰায় সম্পূৰ্ণ খালী নিচিনা আছে পাঠক ইয়ালৈ আহিছে যদিও কিতাপ কিনা নাই গতিকে গ্ৰন্থ বিপণীসমূহে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যি সময়ত আমি গ্ৰন্থ পঢ়াৰ কাৰণে আমি অক্লান্ত চেষ্টা কৰি আহিছোঁ আমি সকলোকে আহ্বান জনাইছোঁ যে আপোনাসকলে ইয়ালৈ অহাৰ লগতে কমেও এখনকৈ হ'লেও কিতাপ আপোনালোকে কিনক কিতাপৰ বিক্ৰীৰ লগে লগে আমাৰ জ্ঞান পিপাসু মনটো বৃদ্ধি হ'ব তাকে সকলো ৰাইজক কামনা কৰিছোঁ মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাৰজত জয়ন্তীৰ এই অনুষ্ঠানটো সফল হওক তাকে কামনা কৰিছোঁ যে মাৰ্ঘেৰিটা চহৰৰ একমাত্ৰ পুৰণি মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰজত জয়ন্তী মহাৰজত জয়ন্তী উদযাপিত হৈছে আৰু এই মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি ইয়াত ভালেমান কিতাপৰ বিপণীয়ে জৰিয়তে এক গ্ৰন্থমেলাৰ সৃষ্টি কৰাৰ তেখেতসকলে প্ৰয়াস কৰিছে কিন্তু এই শিক্ষানুষ্ঠানখনৰ লগত জড়িত বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী আৰু এই শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসকল অভিভাৱক তেখেতসকলৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ যিহেতুকে এতিয়া বৰ্তমানে গ্ৰন্থ পঢ়াৰ প্ৰতি এটা যি জাগৰণ সৃষ্টি কৰিবলৈ সকলোৱে প্ৰয়াস কৰিছে বিভিন্ন ঠাইত বিভিন্ন ধৰণেৰে গুৱাহাটীতে হওক ডিব্ৰুগড়তে হওক দুলীয়াজানতে হওক গ্ৰন্থমেলা পাতি ৰাইজৰ মাজলৈ গ্ৰন্থক আগবঢ়াই নিবৰ কাৰণে অপ্ৰাণ চেষ্টা চলাইছে
ঠিক তেনেকুৱা এটা সময়ত আমি এই মহাৰজত জয়ন্তীত আমি কোনো ধৰণৰ কষ্ট নকৰাকৈ আমি এটা গ্ৰন্থমেলাৰ দৰে এটা অনুষ্ঠান আমি ইয়াত লাভ কৰিছোঁ। গতিকে এনে এটা সোণালী সুযোগত আমি সকলোকে আহ্বান জনাইছোঁ যাতে প্ৰত্যেকে আহি ইয়াত যিমানখিনি ৰাইজৰ সমাগম হৈছে সেই ৰাইজৰ ভিতৰত অৰ্ধেক সংখ্যক হ'লেও প্ৰত্যেকেই যদি একোখনকৈ গ্ৰন্থ তেখেতসকলৰ নিজৰ মনৰ নিজে ভাল পোৱা একোখনি গ্ৰন্থ ক্ৰয় কৰি নিজে লাভান্বিত হোৱাৰ লগতে এই গ্ৰন্থ মেলাখনেও সাফল্যমণ্ডিত কৰি তুলিব বুলি সকলোৰে প্ৰতি বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে।